মানুহজনৰ বেমাৰ আজি প্ৰায় 3 বছৰ কাল হৈ গ'ল, কিন্তু আমি বহুত কৰিলোঁ, কিন্তু বেমাৰটো ভাল হোৱা নাই। তাৰ কাৰণে আমাৰ বহুত মানুহে আমাক সহায় সহযোগিতা কৰিছে, কিন্তু আমি আজিলৈকে এতিয়াও গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে। কিন্তু তেখেতে ডাক্তৰৰ পৰামৰ্শ মতে এই ৰোগীজনক বাহিৰত নিব লাগে। বাহিৰত নিলে হাৰ্টৰ এটা মেচিন বহাব লাগে, সেইটো প্ৰায় 3 লাখ টকামান খৰচা হ'ব। সেইটো কাৰণে আমি চৰকাৰক বা আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আমি অনুৰোধ কৰিছোঁ যে এই আব্দুল হাই নামৰ ল'ৰাজনক প্ৰায় বয়স 28 বছৰ, একদম সৰু ল'ৰা, তাৰ যে ইমান ডাঙৰ এটা বেমাৰ হ'ল, কিন্তু আমি বহুত চেষ্টা কৰিছোঁ, প্ৰায় 3 বছৰে হৈ গ'ল। আমাৰ যিখিনি টকা পইচা আছিলে সবখিনি টকা পইচা আমি খৰচাই কৰিলোঁ তাৰ কাৰণে। সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনাওঁ যে, আৰু আমাৰ অসমবাসী ৰাইজকো আহ্বান জনাওঁ যে তেখেতক অলপ সহায় সহযোগিতা কৰে যেন। আমি এইটো কাৰণেই আজি এই নিউজটো আমি মাতি আনি এই নিউজটো কৰিবলৈ বাধ্য হ'লোঁ। নামটো হ'ল আব্দুল হাই, গাঁও 1 নম্বৰ বৰগলি, আৰু বয়স 28 বছৰ। বেমাৰ হ'ল হাৰ্টৰ প্ৰব্লেম, আৰু হাৰ্টৰ দুয়োফালে পানী জমি গৈছে, পানী আহিছে। আপোনাৰ কি হয়? এইটো মোৰ সৰু ভাইটি হয়। চব শেষ। এইটো কাৰণে আমি যিখিনি মাটি বাৰীও আছিলে সেইটো আমি বন্ধক দি বা বিক্ৰী কৰি এইটো যিমান টকা হৈছিলে সেইটো প্ৰায় টকা আমি খৰচা কৰি দিলোঁ তাৰ কাৰণে। সেইটো কাৰণে আমি চৰকাৰক, অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যে, অনুৰোধ কৰিছোঁ যে তাক অলপ সহায় সহযোগিতা কৰি যেন তাক এই পৰিয়ালটো আৰু আমি বাহিৰত নিবৰ কাৰণে এটা সুবিধা হোৱাৰ আশাত